স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব ক্লাছ 10ৰ ছায়েন্সৰ চেপ্টাৰ নাম্বাৰ 9, যাৰ নাম হৈছে বংশগতি আৰু ক্ৰমবিকাশ, যাক ইংৰাজীত কোৱা হয় হেৰিডিটি এণ্ড ইভলিউশ্যন। তো এইটো চেপ্টাৰৰ পেজ নাম্বাৰ চাব পাৰা 143, ইয়াতে কুৱেশ্যন এনচাৰ দিয়া আছে। যে পোনপ্ৰথমে যদি আমি চাওঁ, প্ৰথম কুৱেশ্যনটোত কি কৈছে যে যদি অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা কোনো এটা প্ৰজাতিৰ জনসংখ্যা এ চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 10%, আৰু সেই একে জনসংখ্যাৰ মাজত 20 চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিমাণ 60% হয়, তেন্তে কোনটো চাৰিত্ৰিক বৈশিষ্ট্য আগতীয়াকৈ উৎপত্তি হৈছিল? ইয়াতে কি দেখিবা যে বিশেষ লক্ষণ বা চাৰিত্ৰিক বৈশিষ্ট্য বিৰ আগতীয়াকৈ উৎপত্তি হৈছিল, কাৰণ সেই বৈশিষ্ট্যবোৰ অধিক ব্যক্তিৰ মাজত প্ৰকাশ ঘটিছে, কাৰণ বিৰ পাৰ্চেণ্টেজটো বেছি আছে। 2 নম্বৰ প্ৰশ্ন কি হৈছে, এটা প্ৰজাতিৰ সৃষ্টি হোৱা বৈসাদৃশ্যতা চৰিত্ৰবিলাকে কেনেকৈ জীৱই বৰ্তাই ৰাখে? যে পৰিৱেশ পৰিৱৰ্তনৰ প্ৰকাৰ জীৱকুলে বৈসাদৃশ্যতা বৰ্তাই ৰাখে। ঠিক আছে, এতিয়া চোৱা নেক্সট আছে প্ৰশ্ন। নেক্সট প্ৰশ্নত কি আছে যে মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাক কোনটো প্ৰভাৱী আৰু কোনটো অপ্ৰভাৱী তাক কেনেকৈ নিৰ্ণয় কৰিছিল? যে কি লিখিবা যে মেণ্ডেলে তেওঁৰ মটৰমাহ পৰীক্ষাত ওখ আৰু চাপৰ মটৰমাহ গছ লৈছিল। তেওঁ পৰীক্ষা কৰি দেখা গৈছিল যে এটা বিশুদ্ধ ওখ মটৰমাহৰ গছ আৰু সৈতে গছৰ সৈতে মানে টি কেপিটেল টি হ'ব, এইটো সৈতে বিশুদ্ধ চাপৰ এটা স্মল টি মটৰমাহৰ সংগ্ৰহ কৰা হ'ল। ইয়াতে এফ মানে ফাদাৰ, অপত্য জনুত ওখ মানে কেপিটেল টি স্মল টি সংকৰ উৎপন্ন হ'ল। এই ক্ষেত্ৰত কেপিটেল টিটো প্ৰভাৱী আৰু অপ্ৰভাৱীটো হ'ল স্মল টি। মানে কি হ'ব, যেতিয়া এটা ওখ আৰু এটা চাপৰ মটৰমাহৰ গছ লোৱা হ'ব, তেতিয়া কি হ'ব, এইটো ওখ হ'ব। ওখটো কি হ'ব, ওখটো উৎপন্ন হ'ব যে এই ওখ লক্ষণটো হ'ব প্ৰভাৱী, আৰু এই স্মল টিৰ যিটো লক্ষণ আছে এইটো অপ্ৰভাৱী হিচাপে থাকিব। এইটো পৰৱৰ্তী কোনোবা এটা জেনেৰেশ্যনত আকৌ বস্তুখিনি দেখা যাব পাৰে বুলি তেওঁ অনুমান কৰিছে। ঠিক আছে, এতিয়া 2 নম্বৰ চোৱা কি কৈছে, মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমে প্ৰবাহিত চৰিত্ৰবিলাক স্বতন্ত্ৰভাৱে প্ৰবাহিত হয় বুলি কেনেকৈ নিৰ্ণয় কৰিছিল? অ'কে, তো চোৱা যে যেতিয়া মেণ্ডেলে এজোপা ওখ বিশুদ্ধ ওখ আকৌ এজোপা বিশুদ্ধ চাপৰ মটৰমাহৰ উদ্ভিদৰ মাজত সংকৰ ঘটাইছিল, তেওঁ এফ জোনত অকল ওখ মটৰমাহ উদ্ভিদ পাইছিল। আকৌ মেণ্ডেলৰ ওখ মটৰমাহ আৰু চাপৰ মটৰমাহৰ উদ্ভিদৰ লগত সংকৰণ ঘটোৱাৰ ফলত F2 মানে দ্বিতীয় পিতৃজনত ওখ আৰু চাপৰ গছৰ অনুপাত 3:1 পাইছিল। অৰ্থাৎ এই পৰীক্ষাৰ পৰা দেখা গৈছে যে বিশেষ লক্ষণ বৈশিষ্ট্য উত্তৰাধিকাৰী সূত্ৰে স্বতন্ত্ৰভাৱে প্ৰবাহিত হয়, মানে এজনৰ পৰা আনজনলৈ এইটো গৈ থাকে বংশানুক্ৰমে। তাৰপিছত চোৱা 3 নম্বৰ কি হৈছে যে এ গ্ৰুপৰ তেজৰ এজন মানুহে অ' গ্ৰুপৰ মানুহক বিয়া কৰালে আৰু তেখেতৰ ছোৱালীৰ তেজৰ গ্ৰুপ অ' হ'ল। এই তথ্যৰ পৰা তোমালোকে এ আৰু অ'ৰ তেজৰ গ্ৰুপৰ কোনটো প্ৰভাৱিত তাক ঠাৱৰ কৰিব পাৰিবানে? যদি পাৰি কেনেকৈ, আৰু যদি নোৱাৰি কিয় নোৱাৰি লিখিব লাগে। যে হয়, ঠাৱৰ কৰিব পাৰোঁ। ইয়াত তেজৰ গ্ৰুপ অ' হ'ল প্ৰভাৱী, কাৰণ ছোৱালীৰ তেজৰ গ্ৰুপ অ' হৈছে আৰু এ অপ্ৰভাৱী হৈ ৰৈছে। এতিয়া পৰৱৰ্তী ক্ষেত্ৰত সেই ছোৱালীজনীৰ পৰা আকৌ যেতিয়া পৰৱৰ্তী এটা বংশ আহিব, সেইটো ক্ষেত্ৰত আকৌ এ প্ৰভাৱী লক্ষণো আহিব পাৰে বা অ' আহিব পাৰে। অ'কে, 4 নম্বৰত কি কৈছে, মানুহৰ সন্তানৰ লিংগা নিৰ্ধাৰণ কিদৰে কৰা হয়? যে মানৱ জাতিৰ ক্ষেত্ৰত স্ত্ৰীলিংগত XX যোৰ লিংগ ক্ৰমজম আৰু পুল্লিংগত XY যোৰ লিংগ ক্ৰমজম আছে। গেমেটৰ বিনিময়ৰ পিছত শিশুৰ লিংগৰ বিষয়ে তলত দিয়া ধৰণৰ অনুমান কৰা যায়। মানে ধৰি লওক এনেকুৱা যে পুৰুষৰ XY আছে আৰু স্ত্ৰীৰ XX আছে। যদি ইয়াৰ পৰা X আহে, ইয়াৰ পৰা X আহে, তেতিয়াহ'লে কি হ'ব, XX মানে এইটো এটা স্ত্ৰী হ'ব বা এইটো ছোৱালী হ'ব। আকৌ যদি ইয়াৰ পৰা X আহে, ইয়াৰ পৰা যদি আকৌ X আহে, তেতিয়াহ'লে কি হ'ব, স্ত্ৰী হ'ব। কিন্তু ইয়াৰ পৰা যদি Y আহে, ইয়াৰ পৰা যদি X আহে, তেতিয়াহ'লে কি হ'ব, পুৰুষ হ'ব। বা ইয়াৰ পৰা যদি Y আহে, ইয়াৰ পৰা যদি X আহে, তেতিয়াহ'লে পুৰুষ হৈ যাব। মানে স্ত্ৰী মানে ছোৱালী হোৱাৰ চান্সেছটো 50% থাকিব, আৰু পুৰুষ হোৱাৰ চান্সেছটো বা ল'ৰা হোৱাৰ চান্সেছটো 50% থাকিব। অ'কে, তো সেয়ে ইয়াৰ অনুপাতটো 1:1 বুলি কোৱা হয়, মানে সমান সমান চান্সেছ থাকিব। এতিয়া নেক্সট আমি চাম, নেক্সট প্ৰশ্নত কি কৈছে যে এইটো প্ৰশ্ন আছে তোমালোকৰ পেজ নাম্বাৰ, তোমাৰ কিতাপৰ পেজ নাম্বাৰ আছে 150, যে কি কি প্ৰকাৰে কোনো এটা জীৱন নিৰ্দিষ্ট এটা চাৰিত্ৰিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্ৰমাগতভাৱে বাঢ়ি যায়? কি লিখিবা যে প্ৰতিকূল প্ৰাকৃতিক পৰিৱেশ যদি জীৱই জীয়াই থাকিব পাৰে, ইয়াৰ সংখ্যাৰ উত্তৰাধিকাৰ সূত্ৰৰ মাধ্যম বৃদ্ধি কৰিব পাৰে, তেতিয়াহ'লে জীৱটো এইটো
বংশবৃদ্ধি কৰি কিনে এইটো অস্তিত্ব থাকিব। 2 নম্বৰ কি হৈছে জীৱৰ জীৱনকালত আৰ্জিত চৰিত্ৰবিলাকৰ তাৰ সতি সন্ততিলৈ কিয় বংশানুক্ৰমে প্ৰবাহ নঘটে। যে উত্তৰাধিকাৰী সূত্ৰে জীৱই সিহঁতৰ জীৱনকালত আৰ্জিত লক্ষণসমূহ এটা জনৰ পৰা আন এটা জনলৈ গতি কৰি DNA থকা নিজৰ আৰ্জিত লক্ষণৰ মাজেদি কিন্তু পৰিৱেশৰ পৰা অৰ্জন কৰা লক্ষণসমূহ DNA বহন কৰিব বাৰে বাৰে আৰ্জিত চৰিত্ৰ বৈশিষ্ট্যৰ বংশানুক্ৰমভাৱে প্ৰবাহ নঘটে। বংশগতি বিজ্ঞানৰ দিশৰ পৰা জীৱিত বাঘৰ সংখ্যাটা ক্ৰমে হ্ৰাস পাই গৈ থকা কিয় চিন্তিত হোৱাৰ বিষয় বুলি ভাবা। মানে বাঘ লাহে লাহে কিয় কমি গৈ আছে সেইটো আমি ইয়াতে ক'ব লাগে। চোৱা, বাঘৰ সংখ্যা হ্ৰাস পোৱা প্ৰজনন বিদ্যাত এক উদ্বিগ্নতাৰ সৃষ্টি কৰিছে। যদি বাঘৰ সংখ্যা এইদৰে হ্ৰাস পাই থাকে তেনেহ'লে এটা সময়ত এই প্ৰজাতিৰ প্ৰাণীৰ চিৰদিনৰ বাবে শেষ হৈ যাব। এই জিনৰ অভাৱত বা প্ৰাণীৰ জিন চিৰদিনৰ বাবে শেষ হৈ যাব। এই জিনৰ অভাৱত এই প্ৰজাতি প্ৰাণী পৃথিৱীৰ পৰা অৱবিলুপ্ত হৈ যাব, মানে একদম বিলুপ্ত হৈ যাব, মানে এক্সটেণ্ট হৈ যাব। এতিয়া চোৱা নেক্সট আছে প্ৰশ্ন, এইখিনি আছে আমাৰ পাঠভিত্তিক প্ৰশ্ন, যেটো আছে পেজ নাম্বাৰ 151। নতুন এটা প্ৰজাতিৰ উৎপত্তি হোৱাৰ কাৰণে কি উপাদান অৰিহণা যোগায়। যে নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ বাবে প্ৰয়োজনীয় কাৰণবোৰ হ'ল জিনৰ গতি, জিনীয় অভিপ্ৰায়, প্ৰজনন স্বতন্ত্ৰতা, প্ৰাকৃতিক নিৰ্বাচন। এতিয়া চোৱা দুই নম্বৰ প্ৰশ্ন কি কৈছে, স্বপৰাগযোগ ঘটা উদ্ভিদৰ প্ৰজাতিৰ কৰণৰ বাবে ভৌগোলিকবোৰ পৃথকীকৰণ হৈ থকা অৱস্থাটোৰ প্ৰধান কাৰণ হ'ব পাৰেনে? যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে লিখিব লাগে। যে স্বপৰাগযোগকাৰী উদ্ভিদৰ স্বতন্ত্ৰতাৰ কাৰক ভৌগোলিক স্বতন্ত্ৰতাৰ ওপৰত নিৰ্ভৰ নকৰে, কাৰণ এই ধৰণৰ উদ্ভিদ পুংজননৰ বাবে আন উদ্ভিদৰ ওপৰত নিৰ্ভৰ নকৰে। ইয়াৰ বাবে পৰাগযোগ ঘটা উদ্ভিদৰ প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্থাটোত প্ৰধান কাৰক হ'ব নোৱাৰে। 3 নম্বৰত কি আছে, অযৌন প্ৰক্ৰিয়াৰ বংশ বিস্তাৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্থাটোত প্ৰধান কাৰক হ'ব পাৰেনে? যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে। যে নহয়, অযৌন প্ৰজননৰ বাবে জীৱই আন এটা জীৱৰ ওপৰত নিৰ্ভৰ নকৰে। ইয়াৰ বাবে দুটা পুলিংগ আৰু স্ত্ৰীলিংগ স্বতন্ত্ৰ জনৰ আৱশ্যক নাথাকে। ইয়াৰ বাবে অযৌন প্ৰজনন প্ৰক্ৰিয়াৰ বংশ বিস্তাৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থাকে। পৃথকীকৰণ হৈ থকা অৱস্থাত প্ৰধান কাৰণ হ'ব নোৱাৰে। এতিয়া নেক্সট চোৱা, পেজ নাম্বাৰ তোমালোকৰ কিতাপত দিয়া আছে পেজ নাম্বাৰ 156। দুটা প্ৰজাতিৰ মাজত বিবৰ্তন সম্পৰ্ক স্থাপন কৰিবলৈ ব্যৱহাৰ কৰা চাৰিত্ৰিক বৈশিষ্ট্যটাৰ উদাহৰণ দিয়া। যে বিবৰ্তনৰ সম্পৰ্কে যেতিয়া অনুধাৱন কৰোঁ তেতিয়া ইহঁতৰ মাজত থকা সাধাৰণ চাৰিত্ৰিক বৈশিষ্ট্যবোৰ চিন্তাকৰণ কৰিব লাগে। বেলেগ বেলেগ জীৱৰ ক্ষেত্ৰত একেধৰণৰ চৰিত্ৰ কিছুমান পৰিলক্ষিত হয় কাৰণ ইহঁতৰ পিতৃপুৰুষ একেই। উদাহৰণস্বৰূপে স্তন্যপায়ী প্ৰাণীৰ 4খন অগ্ৰপাত থাকে আৰু যি পল্লী, সৰীসৃপ আৰু উভয়চৰ প্ৰাণীৰো 4খন অগ্ৰপাত থাকে, মানে ভৰি থাকে বা হাত ভৰি তেনেকৈ 4খন থাকে। এই অগ্ৰপদবোৰৰ গঠন একেধৰণৰ যদিও এনে মেৰুদণ্ডী প্ৰাণীসমূহৰ দ্বাৰা বেলেগ বেলেগ কাম সমাধান কৰে। এনে সমস্ত চৰিত্ৰসমূহৰ ভিন্ন প্ৰজাতিৰ বিবৰ্তন সম্পৰ্কে অধ্যয়নত সহায় কৰে। এতিয়া চোৱা 2 নম্বৰত কি আছে, পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকা সমহস্ত অংগ বুলি ক'ব পাৰিনে? যদি পাৰোঁ কিয় পাৰোঁ, যদি নোৱাৰোঁ কিয় নোৱাৰোঁ। যে পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকা সমহস্ত অংগ নহয়, কাৰণ পখিলাৰ অংগৰ গঠন আৰু উৎপত্তি দিশৰ পৰা ভিন ভিন কিন্তু কাৰ্যৰ ফালৰ পৰা প্ৰায় একেই। সেইকাৰণে পখিলাৰ পাখিক সমবৃত্তি অংগ বোলে আৰু বাদুলিৰ ডেউকা হ'ল সমহস্ত অংগ, কাৰণ উৎপত্তিৰ উৎস একেই কিন্তু কাম কৰাৰ ধৰণ বেলেগ বেলেগ। অ'কে, এতিয়া চোৱা নেক্সট আছে কি, জীৱাশ্মসমূহ কি। যে বিবৰ্তন সম্পৰ্কে জীৱাশ্মসমূহ আমাক কি কয়। ভূপৃষ্ঠৰ পাললিক শিলাস্তৰত সোমাই থকা জীৱদেহত বা এই জীৱবোৰৰ অংগ বিশেষ নাইবা জীৱবোৰ এৰি যোৱাৰ সাঁচক জীৱাশ্ম বুলি কোৱা হয়। গেদীয় শিলাস্তৰৰ মাজে মাজে প্ৰাণী আৰু উদ্ভিদৰ আৱশ্যক অংশই জীৱাশ্ম হিচাপে পোৱা যায় আৰু বিভিন্ন যুগত গঠিত হোৱা শিলৰ স্তৰবোৰৰ মাজে মাজে পোৱা জীৱাশ্মসমূহ প্ৰমাণ কৰি দিয়ে যে কিদৰে বিভিন্ন যুগত সৰল জীৱৰ পৰা জটিল জীৱৰ বিকাশ হৈছে। জীৱাশ্মবোৰৰ বয়স অনুসৰি সজাই নিলে পৃথিৱী যে বিবৰ্তন হৈছে তাক সহজে বুজিব পাৰি আৰু আদিম যুগৰ শিলৰ স্তৰত সৰল জীৱৰ জীৱাশ্ম অস্তিত্ব পোৱা যায়। পিছৰ যুগৰ শিলা স্তৰৰ জ্ঞানে জটিল উন্নত জীৱৰ জীৱাশ্ম পোৱা গৈছে। গতিকে দেখা যায় যে জীৱাশ্মবোৰ জ্ঞানে আমাক আদিম কাণ্ডৰ পৰা বৰ্তমানলৈ জীৱৰ সূক্ষ্ম পৰিৱৰ্তন আজিৰ অৱস্থাত কিদৰে পাইছে তাৰে আভাস দিয়ে।
যে পৃথিৱীৰ জীৱ সৃষ্টি হোৱাৰ পৰা ভিন্ন ভিন্ন ধৰণৰ জীৱৰ আগমন ঘটিছিল আৰু এই জীৱৰ বহুতে কালক্ৰমত নোহোৱা হৈ পৰিছে আৰু পৃথিৱীৰ পৰা লুপ্ত হৈ যোৱা জীৱবিলাকৰ বহুতৰে দেহ বা দেহাংশ পাললিক শিলাস্তৰত পোৱা যায়। এতিয়া নেক্সট কি আছে পাঠভিত্তিক প্ৰশ্নোত্তৰ। ইয়াতে পেজ নম্বৰ আছে 158। যে বিভিন্ন মানুহৰ আকৃতি বৰণ আৰু অৱয়ব যদি ভিন্ন একেটা প্ৰজাতিৰ অন্তৰ্ভুক্ত কিয়? যে আদিম কালত জৈৱ বিৱৰ্তনৰ ফলত ক্ৰমত মানুহৰ সৃষ্টি হৈছিল আৰু আদিম মানুহৰ বিৱৰ্তনৰ ফলত বহুখিনিত পৰিৱৰ্তন সাধন হৈ বৰ্তমান মানুহৰ সৃষ্টি হৈছিল। গতিকে মানুহে এটা প্ৰজাতিৰ অন্তৰ্ভুক্ত, কিন্তু মানুহ আদিম বাসস্থানত আফ্ৰিকাৰ পৰা ক্ৰমাৎ পৃথিৱীৰ বিভিন্ন ঠাইলৈ বিয়পি পৰিল। বিভিন্ন ঠাইৰ ভৌগোলিক অৱস্থান, তাপমাত্ৰা, ভূ অৱয়ব গঠন, প্ৰাকৃতিক অৱস্থান আদি বিভিন্ন কাৰকৰ পাৰ্থক্যৰ কাৰণে একে প্ৰজাতিৰ অন্তৰ্ভুক্ত হোৱা সত্ত্বেও বিৱৰ্তনৰ ফলত মানুহৰ আকৃতি বৰণ অৱয়ব বেলেগ বেলেগ হৈছে। তাৰপিছত চোৱা নেক্সট 2 নম্বৰ কি আছে বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাঞ্জিৰ ভিতৰত কোন প্ৰজাতিৰ জীৱৰ দেহৰ গঠন বিৱৰ্তনৰ দিশ অতি উচ্চস্ত আৰু কিয় উচ্চ স্তৰৰ? কি দেখিবা যে জৈৱ ৰাসায়নিক বিৱৰ্তনৰ ফলত সৃষ্টি হোৱা প্ৰটিন, নিউক্লিক এচিড আদিৰ সহযোগত পুনতে আদি ভাইৰাছৰ নিচিনা নিউক্লিয় প্ৰটিন কণিকাৰ সৃষ্টি হৈছিল। কালক্ৰমত আদি ভাইৰাছৰ পৰা ভাইৰাছৰ পৰা বেক্টেৰিয়া, প্ৰটোজোৱা আদি সকলো জীৱ আৰু পাছত সৰল জীৱৰ পৰা অসংখ্য উন্নত ধৰণৰ জীৱৰ সৃষ্টি হ'ল। অৰ্থাৎ বেক্টেৰিয়াৰ দেহ গঠনৰ সৰল আৰু চিম্পাঞ্জিৰ দেহ গঠন জটিল বা উন্নত স্তৰৰ। আৰু জীৱগোষ্ঠীৰ বিৱৰ্তনৰ ফলত লাহে লাহে জটিল বা উচ্চ স্তৰৰ প্ৰাণীৰ সৃষ্টি হৈছে। এতিয়া আমি চাম, আমি পাঠভিত্তিক অনুশীলনীৰ গোটেইখিনি চালোঁ। আমি এতিয়া চাম ডাইৰেক্ট পাঠভিত্তিক প্ৰশ্নখিনি চালোঁ। এইবাৰ চাম আমি অনুশীলনীৰ প্ৰশ্ন। এতিয়া টোটেল 12টা প্ৰশ্ন দিয়া আছে, গোটেইখিনি চাম। ঠিক আছে, চ' তেতিয়ালৈকে ভিডিঅ'টো এটা লাইক কৰি দিয়া, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। চোৱা, মেণ্ডেলৰ পৰীক্ষা মতে মটৰ মাহৰ ওখ গছৰ সৈতে বেঙুনীয়া ফুল আৰু চাপৰ গছৰ সৈতে বগা ফুল এই দুয়োজোপাৰ মাজত সংকৰণ ঘটোৱা হ'ল। উৎপাদিত গছবোৰৰ বেঙুনীয়া ফুল হ'ল যদিও আধা সংখ্যক মটৰ মাহৰ গছ চাপৰ হ'ল। ইয়াৰ অৱাসত পৈতৃক পুৰুষ মটৰ মাহ গছজোপাৰ তলত কোনটো জিনীয় সংযুতি বৰ্ণনা কৰিব পৰা হ'ব? লিখা। তো তেতিয়াহ'লে কি হ'ব? TTWW, মানে কেপিটেল টি, স্মল ডাব্লিউ স্মল ডাব্লিউ। সমহস্ত অংগৰ এটা উদাহৰণ হ'ল যে আমাৰ বাহু আৰু কুকুৰৰ আগঠেং, আমাৰ দাঁত আৰু হাতীৰ দাঁত, আলু আৰু ঘাঁহৰ শিপা। ইয়াৰ ওপৰৰ আটাইকেইটা শুদ্ধ হ'ব। 3 নম্বৰ কি কৈছে যে বিৱৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত? যে এজন চীনা স্কুলীয়া ছাত্ৰ, এটা চিম্পাঞ্জি, এটা মকৰা, এটা বেক্টেৰিয়া। এটা চীনা স্কুলীয়া ছাত্ৰ। যে বিৱৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত? ঠিক আছে, তো এইখিনি কি হৈছে? মানুহবোৰ কি হৈছে? লাহে 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 বিৱৰ্তনৰ ফলত পৰিৱৰ্তন হৈছে। অ'কে, এতিয়া চোৱা নেক্সট কি আছে। নেক্সট 4 নম্বৰ প্ৰশ্ন দিয়া আছে যে বিৱৰ্তন আৰু শ্ৰেণী বিভাজনৰ অধ্যয়ন কেনেকৈ পৰস্পৰ সংযোজিত হৈ আছে। যিটো আচলতে তোমালোকৰ কিতাপৰ 5 নম্বৰ প্ৰশ্ন হয়, তুমি চাই ল'বা। কাৰণ 4 নম্বৰ প্ৰশ্ন যিটো আছে এইটো নালাগে, এইটো চাই ল'বা, হৈ যাব। কুৱেশ্যন নম্বৰ 5 পৰা চালে হৈ যাব। বিৱৰ্তনৰ নীতিৰ ওপৰত ভিত্তি কৰি আমাৰ পাৰিপাৰ্শ্বিকতা দেখি থকা জীৱৰ বিভিন্ন প্ৰজাতিৰ বিৱৰ্তনক সম্পৰ্ক নিৰূপণ কৰিব পাৰোঁ। কিন্তু ই অতীজৰে উভতলৈ যোৱাৰ দৰেই এতিয়া জীৱৰ প্ৰজাতিৰ মাজত থকা চাৰিত্ৰিক বৈশিষ্ট্যৰ ভিত্তিত শ্ৰেণী বিভাজনৰ দ্বাৰা কৰা সিহঁতৰ চিনাক্তকৰণ কৰিব পাৰি। এতিয়া উদ্ভিদে হওক বা প্ৰাণী হওক, সকলো জীৱৰে কিছুমান বৈশিষ্ট্য আছে। উদ্ভিদ আৰু প্ৰাণীৰ শ্ৰেণী বিভাজনৰ এনে চৰিত্ৰগত বৈশিষ্ট্যসমূহক মূল ভিত্তি হিচাপে লোৱা হয়। উমৈহতীয়া বৈশিষ্ট্যবোৰ এটা শ্ৰেণীত ৰখা হয় আৰু একে নোহোৱা বৈশিষ্ট্যসমূহ আন এটা শ্ৰেণীত ৰখা হয়। এই শ্ৰেণী বিভাজনৰ উদ্ভিদ বা প্ৰাণীৰ বৈশিষ্ট্যসমূহ অধ্যয়ন কৰাত সুবিধা হয়। 5 নম্বৰ প্ৰশ্নত কি আছে, মানে তোমালোকৰ কিতাপৰ 6 নম্বৰ প্ৰশ্ন দিয়া আছে, উদাহৰণসহ সমহস্ত আৰু সমবৃত্তীয় অংগৰ বিষয়ে ব্যাখ্যা কৰা। যে পৰিৱেশৰ প্ৰভাৱত কিছুমান প্ৰাণীৰ অংগৰ গঠন আৰু কাম বেলেগ বেলেগ, কিন্তু সিহঁতৰ অংগৰ সৃষ্টিৰ উৎস একে। যেনে মানুহৰ হাত, ঘোঁৰাৰ বাদুলি, তিমি মাছৰ অগ্ৰপথৰ মূল গঠন একে আৰু একে ধৰণৰ হাড়ৰ টুকুৰাৰে গঠিত। তেনেকুৱা অংগৰ যিবোৰ সৃষ্টিৰ উৎস একে কিন্তু কাম ভিন্ন ভিন্ন, সিহঁতক কোৱা হয় সমহস্ত অংগ। অৰ্থাৎ সমহস্ত অংগবোৰ জৈৱ ক্ৰম বিৱৰ্তনৰ সাক্ষী দিয়ে। আকৌ কিছুমান অংগই বহিৰ্দৃষ্টিত একে কামকে পৰিচালিত কৰে যদি সিহঁতৰ উৎস বেলেগ বেলেগ। এনেকুৱা অংগবোৰক সমবৃত্তিক অংগ বোলে। যেনে পতংগৰ পাখি আৰু চৰাইৰ ডেউকা একে কাম উৰণৰ বাবে ব্যৱহাৰ কৰে, কিন্তু দুয়োটাৰ গঠন আৰু সৃষ্টিৰ উৎস সম্পূৰ্ণ বেলেগ। মানে চৰাই এটা ডেউকাটো কি কৰে? উৰিবৰ বাবে ব্যৱহাৰ কৰে,
আৰু বাদুলি ডেউকাটো উৰিবৰ বাবে ব্যৱহাৰ কৰে। কিন্তু বাদুলিৰ ডেউকাৰ আকৃতি বা ভিতৰৰ হাড় যিটো আছে বেলেগ, আৰু চৰাইৰ হাড়টো বেলেগ থাকে, সেইটো কথা কোৱা হৈছে। এতিয়া চোৱা, নেক্সট আছে কি, কুকুৰৰ ৰংবিলাকৰ প্ৰভাৱী চৰিত্ৰ বিচাৰি উলিওৱাৰ প্ৰতি লক্ষ্য ৰাখি এটা প্ৰকল্পৰ পৰিকল্পনা কৰা। যে প্ৰভাৱিত সূত্ৰৰ মতে জীৱৰ কোনো এটা লক্ষণৰ বাবে থকা বিপৰীতধৰ্মী লক্ষণযুক্ত সমজোঁটক দুটা জীৱৰ মাজত সংকৰণ ঘটালে প্ৰথম আপত্যজন পিতৃ মাতৃৰ দুটা লক্ষণৰ মাত্ৰত এটাহে প্ৰকাশ পায়। প্ৰকাশ পোৱা লক্ষণটোক প্ৰভাৱী আৰু অপ্ৰকাশ পোৱা লক্ষণটোক অপ্ৰভাৱী লক্ষণ বোলে। অৰ্থাৎ এটা কলা বৰ্ণৰ কুকুৰৰ লগত বগা বৰ্ণৰ কুকুৰৰ প্ৰজনন ঘটিলে যদি কুকুৰৰ আদিপুৰুষ হয়, তেতিয়াহ'লে কলা বৰ্ণৰ কুকুৰটো প্ৰভাৱী আৰু বগা বৰ্ণৰ কুকুৰটো অপ্ৰভাৱী হ'ব। ঠিক আছে, মানে যিটো দেখা যাব, যিটো কালাৰ আহিব সেইটো কোৱা হ'ব প্ৰভাৱী, আৰু যিটো দেখা নাযাব সেইটো ক'ব অপ্ৰভাৱী। তাৰপিছত কি আছে, বিবৰ্তন প্ৰক্ৰিয়াত জীৱাশ্মৰ গুৰুত্ব সম্বন্ধে ব্যাখ্যা কৰা। যে গেদীয় শিলা স্তৰৰ মাজে মাজে প্ৰাণী আৰু উদ্ভিদৰ অৱশিষ্ট অংশৰ জীৱাশ্ম হিচাপে পোৱা যায়। বিভিন্ন যুগত উৎপন্ন হোৱা শিলৰ স্তৰবোৰৰ মাজে মাজে পোৱা জীৱাশ্মসমূহ প্ৰমাণ কৰি দিয়ে যে কিদৰে বিভিন্ন যুগত সকলো জীৱৰে পৰা জটিল জীৱ বিকাশ হৈছে। জীৱাশ্মবোৰৰ বয়স অনুসৰি সজাই নিলে পৃথিৱীত যে বিবৰ্তন ঘটিছে তাক সহজে বুজিব পাৰি। অৰ্থাৎ আদিম যুগৰ শিলা স্তৰৰ সৰল জীৱৰ জীৱাশ্মৰ অস্তিত্ব পোৱা যায়। পিছৰ যুগত শিলা স্তৰৰ ক্ৰমে জটিল আৰু উন্নত জীৱক জীৱাশ্ম পোৱা গৈছে। গতিকে দেখা যায় যে জীৱাশ্মবোৰৰ জ্ঞানে আমাক আদিমসকলৰ পৰা বৰ্তমানলৈ জীৱৰ সূক্ষ্ম পৰিৱৰ্তন হৈ আজিৰ অৱস্থাত আভাস দিয়ে। এতিয়া ৮ নম্বৰ প্ৰশ্নত কি আছে, যে কি সাক্ষ্যৰ ওপৰত ভিত্তি কৰি অজৈৱিক পদাৰ্থৰ পৰা জৈৱিক উৎপত্তি হৈছে বুলি ভাবিব পাৰি, বা জীৱ উৎপত্তি হৈছে বুলি ভাবিব পাৰি। এতিয়া কি দেখিবা, যে চিকাগো বিশ্ববিদ্যালয়ৰ প্ৰাক্ষেত্ৰ নোবেল বঁটা বিজয়ী অধ্যাপক হেল্ড ইউৰি আৰু তেখেতৰ ছাত্ৰ ষ্টেনলি মিলাৰে বিশেষ পৰীক্ষাৰ দ্বাৰা ৰাসায়নিক বিবৰ্তনৰ সত্যতা প্ৰমাণ কৰি দেখুৱাইছিল যে পৃথিৱীৰ সৃষ্টিৰ আৰম্ভণিৰে পৰা পৃথিৱীত জীৱৰ সৃষ্টি হোৱালৈকে এই দীঘলীয়া সময়ছোৱাত পৃথিৱীৰ উপৰিভাগত বহুতো পৰিৱৰ্তন হৈছিল, যেনে ভৌগোলিক পৰিৱৰ্তন। এই সময়ত পৃথিৱীৰ উপৰিভাগত থকা বিভিন্ন মৌলৰ মাজত ৰাসায়নিক সংযোজন ঘটি জৈৱ যৌগৰ সৃষ্টি হৈছিল, আৰু এই পৰিঘটনাটোকে জৈৱ ৰাসায়নিক বিবৰ্তন বুলি কোৱা হয়। যেনে শৰ্কৰা, বহু শৰ্কৰা, প্ৰটিন, নিউক্লিক এচিড আদি জৈৱ যৌগবোৰ সংমিশ্ৰিত পুনতে আদি ভাইৰাছৰ নিচিনা নিউক্লিয় প্ৰটিন কণিকাৰ সৃষ্টি হ'ল, আৰু তেতিয়াৰ পৰা বিবৰ্তনে অন্যফালে গতি কৰিলে। আদি ভাইৰাছৰ পৰা সৃষ্টি হৈছিল ভাইৰাছৰ দৰে জৈৱিক কণিকা। এনেদৰে প্ৰাণীৰ অস্তিত্বৰ সূচনা হৈছিল। তাৰপিছত চোৱা ৯ নম্বৰত কি আছে, যে অযৌন প্ৰজনন প্ৰক্ৰিয়াটোত যৌন প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা বেছি বিকাশ হোৱা ভিন্নতাৰ সৃষ্টি হয়, কেনেকৈ ব্যাখ্যা কৰা। ই বিবৰ্তনত কিদৰে প্ৰভাৱ পেলায় লিখা। যে প্ৰকৰণ, যে অযৌন প্ৰজননৰ অপেক্ষা যৌন প্ৰজননত পৰিলক্ষিত হয়, কাৰণ স্ত্ৰী আৰু পুং প্ৰজননৰ জিনৰ আদান প্ৰদান ঘটে আৰু প্ৰকৰণ ঘটে। যৌন প্ৰজননত জীৱবিলাকৰ একোটা চাৰিত্ৰিক বৈশিষ্ট্য জিনৰ দুটাকৈ প্ৰতিলিপি থাকে। যদি প্ৰতিলিপিবিলাক হুবহু একেই নহয়, তেতিয়া যিটো প্ৰতিলিপিৰ চাৰিত্ৰিক প্ৰকাশ পায় তাক প্ৰভাৱী আৰু আনটোক অপ্ৰভাৱী লক্ষণ বুলি কোৱা হয়। যৌন প্ৰজননত কোনো এটা জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্যবিলাক পৃথক পৃথককৈ বংশানুক্ৰমে প্ৰবাহিত ঘটিব পাৰে, আৰু তাৰ ফলতে নতুন চাৰিত্ৰিক বৈশিষ্ট্যৰ সংযোজনেৰে সতি সন্ততিবিলাকৰ সৃষ্টি হয়। প্ৰজাতিভাৱে সিহঁতৰ লিংগ নিৰ্ধাৰণ পদ্ধতি বেলেগ বেলেগ হয়, আৰু মানুহৰ ক্ষেত্ৰত সন্তানৰ লিংগ পিতৃপুৰুষৰ পৰা প্ৰবাহিত হোৱা এক্স ক্ৰমজম ছোৱালীৰ ক্ষেত্ৰত আৰু ৱাই ক্ৰমজম ল'ৰাৰ ক্ষেত্ৰত ওপৰত নিৰ্ভৰ কৰে। ঠিক আছে, এতিয়া চোৱা নেক্সট কুৱেশ্যন নম্বৰ 10ত কি কৈছে, কেনেকৈ পিতৃপুৰুষ আৰু মাতৃপুৰুষৰ সমান জিনীয় অৱদান অপত্যজনলৈ স্থানান্তৰিত হয় দেখুওৱা। এতিয়া চোৱা, এতিয়া চাব পাৰা যে এক্স এক্স কাৰ এক্স এক্স হ'লে কি হয়, এইটো ফিমেল, আৰু এক্স ৱাই হ'লে মেল হয়। এইটো ইয়াতে চাব পাৰা, নাইবা ইয়াৰ আগতে কুৱেশ্যনত দেখুৱাই দিয়া হৈছে, তুমি সেইটো চাব পাৰা। ঠিক আছে, ইয়াৰ আগতে এটা কুৱেশ্যন আছিল, যিটো কুৱেশ্যনত ইয়াতে এক্স এক্স আৰু এক্স ৱাই কেনেকৈ গঠিত হয়, মানে স্ত্ৰী আৰু পুৰুষ কেনেকৈ জন্ম হয়, বা ল'ৰা বা ছোৱালী কেনেকৈ জন্ম হয়, এইটো বস্তু দেখাই দিয়া হৈছিল। এতিয়া চোৱা নেক্সট আমি চাম, এতিয়া প্ৰশ্ন নম্বৰ কিমান আছে, 12। অ'কে, প্ৰশ্ন নম্বৰ 11। চোৱা 11ত কি আছে, 11টো আছে তোমালোকৰ কিতাপৰ 12 নম্বৰত আছে। এইটো বস্তু আছে, এইটো চেপ্টাৰৰ লাষ্ট প্ৰশ্ন। কোনো এটা প্ৰজাতিক জীৱই ভিন্নতাতকৈ আবাদীত জীয়াই থাকিবৰ বাবে সুবিধা কৰি তোলে। তুমি এই উক্তিৰ সৈতে একমত নে, আৰু যদি হয় কিয়, আৰু যদি নহয় কিয় লিখিব লাগে।
যে কোনো প্ৰজাতিৰ জীৱক ভিন্নতাইহে আবাদিক জীয়াই ৰাখে। যে এটা প্ৰজাতিৰ নিজৰ বংশবৃদ্ধি কৰিলেও পাছৰ বংশত কিছুমান বৈশিষ্ট্য পাৰ্থক্য পৰিলক্ষিত হয়। এই পাৰ্থক্য পৰিৱেশৰ আৰু জনন এবাৰ পৰিৱৰ্তনৰ মাজত হয়। উদাহৰণস্বৰূপে পৰুৱাৰ ঘটা প্ৰকৰণৰ টিকিব পাৰে বা টিকিব নোৱাৰে, কিন্তু নাহৰ ফুটুকী ভাগত এটা প্ৰকৰণ টিকিব পাৰে। মানে প্ৰাকৃতিক নিৰ্বাচন হৈছে কি, যে যোগ্যতম উদ্বৰ্তন হোৱা প্ৰক্ৰিয়াত যিবিলাক জীৱই পৰৱৰ্তী কালত বংশ বিস্তাৰ কৰিব পাৰে সেইবিলাকক প্ৰকৃতিয়ে নিজেই নিৰ্বাচন কৰি লয়। ডাইনে ইয়াক প্ৰাকৃতিক নিৰ্বাচন বুলি কৈছিল। ডাৰউইনে ইয়াক প্ৰাকৃতিক নিৰ্বাচন বুলি কৈছিল। মানে আমি যদি চাওঁ যে যদি ঘৰৰ কুকুৰা পোৱালি এটাই হয় বা কুকুৰৰ পোৱালিয়ে হয়, মানে চবকেইটা জীয়াই নাথাকে। যিকেইটা প্ৰাকৃতিৰ লগত নিজকে এডজাষ্ট কৰিব পাৰে সেইকেইটা জীয়াই থাকে, যিকেইটা এডজাষ্ট কৰিব নোৱাৰে সেইকেইটা মৰি যায়। নতুন প্ৰজাতিৰ সৃষ্টি কৰা বিভিন্ন প্ৰজাতিৰ জীৱবিলাকৰ উল্লেখিত কাৰণ, যে কাৰণৰ বাবে বংশানুক্ৰমে নতুন নতুন গুণ বা চাৰিত্ৰিক সম্পৰ্কীকৰণ কৰে, আৰু যেতিয়া নিৰ্দিষ্ট প্ৰজাতিৰ প্ৰজাতিৰ গুণ বা চৰিত্ৰৰ পৰা আঁতৰি আহে, পূৰ্বপুৰুষৰ পৰা ভিন্ন হৈ পৰে, তেতিয়া নতুন প্ৰজাতিৰ ৰূপে পৰিগণিত হয়। ঠিক আছে। চ' এইটো ভিডিঅ'ত ক্লাছ 10ৰ ছায়েন্সৰ চেপ্টাৰ নাম্বাৰ 9, যাৰ নাম হৈছে বংশগতি আৰু ক্ৰমবিকাশৰ গোটেইখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ আলোচনা কৰা হ'ল, লগতে অনুশীলনী প্ৰশ্ন আলোচনা কৰিছোঁ। চ' ভিডিঅ'টো শেষলৈকে নিশ্চয় চালা, যাৰ কাৰণে হয়তো ভিডিঅ'টো ভাল লাগিছে। আৰু লগতে ভিডিঅ'টোত এটা কি কৰিবা, যে পৰৱৰ্তী চেপ্টাৰ নাম্বাৰ 9ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, লগতে বেল আইকনটো দবাই ল'বা। ঠিক আছে, ধন্যবাদ।